নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হিন্দু ধৰ্মৰ অনুসৰি শিৱৰাত্ৰিক বহু গুৰুত্ব মনা গৈছে। এই শিৱৰাত্ৰিত মহাদেৱক 5টা ৰূপৰ পূজা কৰা হয়। এইবাৰ ফাগুন মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশীৰ দিনা শিৱৰাত্ৰি পৰিছে। এই বছৰ তাৰিখ হিচাপে ক'বলৈ হ'লে মাৰ্চ মাহৰ 8 তাৰিখ আৰু ফাগুন মাহৰ 24 তাৰিখে পৰিছে শিৱৰাত্ৰি। এই শিৱৰাত্ৰিত মহাদেৱক সন্তুষ্ট কৰিবলৈ কিছুমান প্ৰতিকাৰৰ কথা আমাৰ শাস্ত্ৰত উল্লেখ আছে। এই প্ৰতিকাৰ আপোনালোকে ঘৰতে নিশ্চয় কৰিব পাৰিব। ইয়াৰ ভিতৰত আছে যে ঘৰৰ সন্মুখত বা ঘৰৰ সীমাত কিছুমান গছ লগোৱাৰ কথা। শিৱৰাত্ৰিৰ দিনা এই গছ লগালে মহাদেৱ সন্তুষ্ট হ'ব অতি সোনকালে। আমাৰ শাস্ত্ৰত এই গছক বহু পবিত্ৰ মনা গৈছে। শিৱৰাত্ৰিৰ দিনা এই গছ ৰুলে ভাল ফল অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব। শিৱৰাত্ৰিৰ সময়ত আপোনালোকে এই গছ লগালে এই গছ লাহে লাহে যেতিয়া বাঢ়িবলৈ ধৰিব, ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ ভাগ্যও লাহে লাহে সলনি হৈ পৰিবলৈ ধৰিব। মহাদেৱক শক্তিৰ প্ৰতীক বুলি মনা যায়। সেইকাৰণে প্ৰত্যেকবাৰে মহাদেৱক সন্তুষ্ট কৰিবলৈ ভক্তই 5 ধৰণে আৰাধনা কৰে। ইয়াৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হয়, জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰে, ঘৰৰ পৰিৱেশ ভাল হৈ পৰে আৰু সমাজত এটা সম্বন্ধ ভাল হৈ পৰা দেখিবলৈ পোৱা যায়। ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ মংগলময় হৈ পৰিব। যদি আপুনি মহাদেৱৰ পৰম কৃপা পাব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয় এই কাম কৰিব আৰু ঘৰত এই গছ লগালে আপোনালোকৰ ঘৰৰ চাৰিওফালে ভাল পৰিৱেশ বিৰাজ হ'ব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰেও শাস্ত্ৰত এই গছক বহু চমৎকাৰী আৰু শুভ বুলি মনা গৈছে। এই গছ যি জেগাত থাকে সেই জেগাত কেতিয়াও দুখ আৰু দৰিদ্ৰতা নহয়। মা লক্ষ্মীয়ে এনে গছত সদায় বাস কৰে। এই গছৰ শুভ প্ৰভাৱৰ ফলত আমাৰ চাৰিওফালে ভাল শক্তি সঞ্চাৰণ ঘটিবলৈ ধৰিব। আজি মই এনে 7জোপা গছৰ কথা ক'ম। যদি আপোনালোকে শিৱৰাত্ৰিৰ দিনা এই 7জোপা গছ লগায় তেনেহ'লে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালে আপোনালোকৰ শুভ প্ৰভাৱ পৰিব আৰু দৈনিক যদি এই গছত পানী অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ মংগলময় হৈ পৰিব। যি ধৰণে এই গছ বাঢ়িবলৈ ধৰিব, আপোনাৰ জীৱনতো সুখ আৰু সফলতা আহিবলৈ ধৰিব। এই গছ বঢ়াৰ লগে লগে আপোনালোকৰ পৰিয়ালতো উন্নতি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাব। যদি আপোনাৰ ঘৰত বেছি জেগা নাই তেনেহ'লে ইয়াৰ ভিতৰত কিছুমান গছ আছে, সেই গছ আপোনালোকে লগাব পাৰিব। ঘৰৰ সীমাত বা ঘৰৰ যিকোনো জেগাত এই গছ আপোনালোকে লগাব পাৰে। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব, যাৰ ফলত মহাদেৱৰ কৃপা আপোনালোকৰ ওপৰত পৰিব। ঘৰত সুখ শান্তি হ'ব আৰু সফলতা লাভ কৰিব পাৰিব আপোনালোকে। আহক তেনেহ'লে জানি লওঁ এই শুভ গছৰ কথা। এই গছ শিৱৰাত্ৰিৰ সময়ত আপোনালোকে নিশ্চয় লগাব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো বেলগছ। বেলপাত মহাদেৱৰ অতিশয় প্ৰিয় হয়। মা পাৰ্বতীয়ে বেলপাত দি মহাদেৱক পূজা কৰে। সেইকাৰণে যি জেগাত বেলগছ থাকে সেই জেগাত মা পাৰ্বতী আৰু মহাদেৱে বাস কৰে। সেইকাৰণে এই শিৱৰাত্ৰিৰ সময়ত আপোনালোকৰ ঘৰৰ পিছফালে বেলগছ এজোপা নিশ্চয় লগাব। ইয়াৰ ফলত মহাদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত থাকিব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব আৰু সকলো দিশতে আগুৱাই যোৱাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। মহাদেৱৰ কৃপাৰ ফলত আপোনালোকৰ ঘৰৰ দিশ উন্নতিৰ দিশত আগবাঢ়িব। 2 নম্বৰটো আহঁত গছ বা বৰগছ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালদৰে জানে যে হিন্দু ধৰ্মত আহঁত গছৰ কিমান গুৰুত্ব আছে। আহঁত গছ যদি ঘৰৰ পিছফালে বা কোনো মুকলি জেগাত লগায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু লাভ হ'ব। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। এই গছ ঘৰত থাকিলে আপোনালোকৰ সকলো সমস্যা নোহোৱা হৈ পৰিব। যি জেগাত এই গছ থাকিব আৰু এই গছক যদি আপোনালোকে দৈনিক পানী অৰ্পণ কৰে আৰু সদায় যদি এগছি চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব। যি জেগাত আহঁত গছ থাকে সেই জেগাত কেতিয়াও অৰ্থৰ অভাৱ নাথাকে। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা আহঁত গছ এজোপা নিশ্চয় আপোনালোকে ঘৰত পিছফালে নিশ্চয় লগাব। এই গছক বহু পবিত্ৰ মনা যায়। এই গছত মহাদেৱে বাস কৰে, লগতে মাৰ পাৰ্বতীয়েও এই গছত বাস কৰে। 3 নম্বৰটো নিম গছ। নিম গছত যিমান চমৎকাৰী গুণ আছে তাতকৈও বেছি ঔষধিক গুণ এই গছত পোৱা যায়। মহাশিৱৰাত্ৰিৰ দিনা নিম গছ ঘৰত লগোৱাটো বহু শুভ বুলি মনা যায়। নিম পাতে মহাদেৱৰ খং কমায়। যদি মহাদেৱৰ
খং আপোনাৰ ওপৰত বেছিকৈ উঠি আছে তেনেহ'লে এই পাতে খং কমাই দিব। সেইকাৰণে শিৱৰাত্ৰিৰ সময়ত ঘৰত নিম গছ লগোৱাটো বহু শুভ বুলি মনা যায়। মহাদেৱক যদি নিম পাত অৰ্পণ কৰে তেনেহ'লেও ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ ফলত মহাদেৱ আপোনাৰ ওপৰত আনন্দিত হৈ পৰিব আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব, আৰ্থিক সমস্যা ভাল হৈ পৰিব আৰু আপোনালোকৰ সকলো দুখ কষ্ট নোহোৱা হৈ পৰিব। 4 নম্বৰটো হ'ল কলগছ। কলগছত ভগৱান বিষ্ণুদেৱে বাস কৰে। এই গছ যি মানুহৰ ঘৰত থাকে সেই ঘৰত কেতিয়াও অকাল মৃত্যু নহয়। মহাশিৱৰাত্ৰিৰ দিনা কলগছ লগোৱাটো বহু শুভ বুলি মনা যায়। যদি মহাশিৱৰাত্ৰিৰ দিনা কলগছ ঘৰৰ পিছফালে লগায় তেনেহ'লে মহাদেৱ সন্তুষ্ট হৈ পৰিব। মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱক কলপাতত প্ৰসাদ অৰ্পণ কৰিব লাগে। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব। শিৱৰাত্ৰিৰ সময়ত যদি পাৰে ঘৰলৈ কলপাতত আপোনালোকে ভোজন কৰিবলৈ চেষ্টা কৰিব বা ঘৰৰ মানুহে কলপাতত আহাৰ খাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব। 5 নম্বৰটো অপৰাজিতা ফুলৰ গছ। এই শিৱৰাত্ৰিত অপৰাজিতা ফুলৰ গছ লগোৱাটো বহু শুভ বুলি মনা যায়। শাস্ত্ৰৰ অনুসৰি মা কালীৰ মন্দিৰত অপৰাজিতা ফুলৰ গছ নিশ্চয় দেখিবলৈ পোৱা যায় বা আমি নিশ্চয় লগাব লাগে, কাৰণ এই গছৰ ফুল মা কালীৰ অতিশয় প্ৰিয় হয়। মহাশিৱৰাত্ৰিৰ সময়ত এই গছ ঘৰলৈ অনাটো বহু শুভ বুলি মনা যায়। ইয়াৰ ফলত মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব, সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। 6 নম্বৰটো মহাদেৱে নেমু বহু ভাল পায়। নেমু মহাদেৱক অৰ্পণ কৰিলে মহাদেৱ আনন্দিত হৈ পৰে। নেমুৱে আমাৰ ঘৰৰ বেয়া শক্তি ধ্বংস কৰে অতি সোনকালে। সেইকাৰণে বেয়া শক্তি ঘৰৰ পৰা বাহিৰ কৰিবলৈ ঘৰৰ মুখ্য দুৱাৰ বা ঘৰৰ সীমাত আমি নেমু লগাব লাগে। ঘৰৰ সন্মুখত আমি নেমু গছ লগালে আমাৰ ঘৰৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু কেতিয়াও আমাৰ ঘৰত বেয়া শক্তিয়ে হেঁচা মাৰি ধৰিব নোৱাৰিব। ঘৰৰ সন্মুখত বা ঘৰৰ সীমাত নেমু গছ লগোৱাটো বহু শুভ বুলি মনা যায়। এই শিৱৰাত্ৰিৰ দিনা ঘৰৰ সীমাত বা ঘৰৰ আগফালে আপোনালোকে নিশ্চয় এজোপা হ'লেও নেমু গছ লগাব। ইয়াৰ ফলত মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 7 নম্বৰটো তুলসী গছ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালদৰে জানে যে হিন্দু ধৰ্মত তুলসী গছৰ কিমান গুৰুত্ব আছে। বেলেগ গছ ঘৰত নাথাকিলেও একো নাই, কিন্তু তুলসী গছ এজোপা ঘৰত নিশ্চয় থাকিব লাগে। কিন্তু এটা কথাৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব যে শিৱলিংগত বা মহাদেৱক কেতিয়াও আপোনালোকে তুলসী পাত অৰ্পণ নকৰিব। ইয়াৰ ফলত মহাদেৱ খং হৈ পৰিব বা মহাদেৱৰ খং উঠিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে শিৱৰাত্ৰিৰ দিনা ঘৰত তুলসী এজোপা লগাব বিচাৰে তেনেহ'লে নিশ্চয় লগাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ দিব মহাদেৱে। কোৱা হয় যে যি ঘৰত তুলসীজোপাক দৈনিক পূজা কৰা হয় সেই ঘৰৰ মানুহে কেতিয়াও প্ৰেত ইউনিট নপৰে। সেই ঘৰত বাস কৰা মানুহে কেতিয়াও নৰকলৈ নাযায়। তুলসী গছত মা লক্ষ্মীয়ে বাস কৰে। যি ঘৰত তুলসী গছ থাকে সেই ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহয়। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা ঘৰত নিশ্চয় তুলসী এজোপা লগাব। এই গছে ঘৰখন পবিত্ৰ কৰি ৰাখিব। ইয়াৰ ফলত মা লক্ষ্মী আৰু মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনাৰ ওপৰত আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।